খোৱা তেলৰ উৎপাদন বৃদ্ধি সম্পৰ্কত কেন্দ্ৰীয় কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত উত্তৰ পূব আঞ্চলিক কৃষি বিপণন নিগমক পুনৰুজ্জীৱিতকৰণৰ বাবে ৭৭ কোটি ৪৫ লাখ টকাৰ মঞ্জুৰি বিস্তৃত কাৰ্যসূচীৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গোলাঘাট ভ্ৰমণ প্ৰস্তাৱিত চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বাবে ভূমি পৰিদৰ্শন আৰু কেন্দ্ৰীয় তীখা আৰু গ্ৰামোন্নয়ন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ফাগগান সিং কুলাষ্টৰ কামৰূপ জিলাৰ গ্ৰামোন্নয়নৰ কাম-কাজৰ পৰ্যালোচনা নমস্কাৰ পুৱাৰ বাতৰিলৈ স্বাগতম জনাইছো এতিয়া বিতং বাতৰি কেন্দ্ৰীয় কেবিনেট বৈঠকে কালি খোৱা তেলৰ উৎপাদন বৃদ্ধিৰ লগতে আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো হ্ৰাস কৰিবলৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেট বৈঠকৰ অন্তত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে সংবাদ মাধ্যমৰ আগত কয় যে নাৰিকল জাতীয় খোৱা তেলৰ আমদানি হ্ৰাস কৰাৰ ক্ষেত্ৰত কেইবাটাও পদক্ষেপ লোৱাৰ লগতে খোৱা তেল উৎপাদনৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা আঁচনিৰ ৰূপায়ণত কেবিনেটে অনুমোদন জনায় কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰে কয় যে এই পদক্ষেপসমূহে দেশত খোৱা তেলৰ উৎপাদন বৃদ্ধিত সহায় কৰিব आयात पर निर्भरता के चलते एडिबल ऑयल को घरेलू उत्पादन बढ़ाना जरूरी है इसलिए निर्णय किया गया है कि नेशनल मिशन ऑन एडिबल ऑयल्स ऑयल पाम के नाम से इसको NMEO OP इसके नाम से आप जान सकते हैं नेशनल मिशन ऑन एडिबल ऑयल्स ऑयल पाम ताकि निर्भरता हमारी आयात पर कम हो स्थानीय उत्पादन ज़्यादा हो तो नेशनल मिशन ऑन एडिबल ऑयल्स ऑयल पाम पर कुल मिलाकर 11,040 करोड़ रुपए का वित्तीय प्रावधान किया जाएगा ऑयल सीड ऑयल पाम का क्षेत्र और उत्पादकता बढ़ाने पर फोकस होगा उत्तर पूर्व नॉर्थ ईस्ट के राज्य या अंडमान निकोबार हो इनके बगानों को सहायता प्रदान करने की इसमें प्रयास किया गया है क्योंकि माननीय कृषि मंत्री जी इस पर विस्तार में कहेंगे मैं केवल 2 लाइनें कहकर इस विषय पर अपनी बात समाप्त करूंगा कि आज भारत कृषि के क्षेत्र में दुनिया के 10 देशों में आया है जो निर्यात करते हैं यह स्थिति पहले कभी नहीं थी यह अपने आप में एक सुखद स्थिति है कोरोना काल में भी नए रिकॉर्ड बने और इसके अलावा भी अगर देखा जाए तो अभी भी हमें आयात पर निर्भर रहना पड़ता है जहां तक एडिबल ऑयल्स की बात है तो इस दिशा में एक बड़ा कदम है कि जहां बाकी क्षेत्रों में हमारी निर्भरता कम हुई हमें निर्यात करने की स्थिति में आए तो यहां पर भी हम आयात की स्थिति को खत्म करेंगे कम करेंगे और देश के किसानों को उसका लाभ मिले उस दिशा में कदम প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ কেবিনেট কমিটিয়ে উত্তৰ পূব আঞ্চলিক কৃষি বিপণন নিগমৰ পুনৰুদ্ধাৰৰ বাবে কালি ৭৭ কোটি ৪৫ লাখ টকাৰ মঞ্জুৰি প্ৰদান কৰে ইয়াৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ কৃষকে উপযুক্ত মূল্য লাভ কৰাৰ লগতে তেওঁলোকৰ কৃষি উৎপাদন বৃদ্ধি পাব বুলি আশা কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে কেবিনেটৰ সিদ্ধান্তই কৃষকসকলক বিশেষভাৱে উপকৃত কৰাৰ লগতে আত্মনিৰ্ভৰ ভাৰতৰ পৰিকল্পনা বাস্তৱায়িত কৰাত বিশেষভাৱে সহায় কৰিব খোৱা তেলৰ উৎপাদন বৃদ্ধিত উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰৰ লোকসকল এই সিদ্ধান্তৰ দ্বাৰা বিশেষভাৱে উপকৃত হ'ব বুলি এটা টুইটত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰকাশ কৰে উত্তৰ পূব আঞ্চলিক কৃষি বিপণন পৰিষদে গ্ৰহণ কৰা পদক্ষেপে অঞ্চলটোৰ কৃষকসকলক উপকৃত কৰাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ খাদ্য সম্ভাৰক দেশৰ অন্যান্য অঞ্চলত জনপ্ৰিয় কৰি তুলিব বুলিও তেওঁ কয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোলাঘাটৰ ৮খেলীয়া নামঘৰৰ ৩০ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা পৰিচালনা সমিতিৰ কাৰ্যালয় গৃহটো কালি উদ্বোধন কৰাৰ পাছত স্থানীয় বিধায়িকা অজন্তা নেওগৰ বাসগৃহত উপস্থিত হৈ প্ৰাক্তন মন্ত্ৰী প্ৰয়াত নগেন নেওগৰ সমাধি ক্ষেত্ৰত বন্তি প্ৰজ্বলন কৰে ইয়াৰ পাছতেই তেওঁ গোলাঘাটত বগৰীজেংস্থিত বীৰাংগনা সাধনী কলাক্ষেত্ৰত সতী সাধনীৰ প্ৰতিমূৰ্তি উন্মোচন কৰি সতী সাধনী বিশ্ববিদ্যালয়ৰ এটা স্থায়ী চৌহদ নিৰ্মাণৰ বাবে ৫০ কোটি টকাৰ অনুদান দিয়াৰ কথা ঘোষণা কৰে ইফালে গোলাঘাটত এখন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ বাবে বিভাগীয় বিষয়াক লগত লৈ মুখ্যমন্ত্ৰীয়ে কালি
তিনিটা স্থানত ভূমি পৰিদৰ্শন কৰাৰ লগতে গোলাঘাট কোভিড চিকিৎসালয়ত শিশুসকলৰ বাবে 10খন বিচনাযুক্ত ICU সেৱা মুকলি কৰে। কেইবাটাও কাৰ্যসূচী লৈ গোলাঘাটত উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে গোলাঘাট জিলা উপায়ুক্তৰ কাৰ্যালয়টো প্ৰায় 50 কোটি টকা ব্যয়েৰে নতুনকৈ নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰাৰ লগতে দেৰগাঁৱৰ পৰা গোলাঘাট সংযোগী হেমচন্দ্ৰ গোস্বামী পথটো 4 লেনযুক্ত পথলৈ উন্নীত কৰা হ'ব বুলি ঘোষণা কৰে। আঢ়ৈশ কোটিতকৈ বেছিয়ে হ'ব। DPR বনোৱাৰ পিছত পুৰা একজেক্ট কষ্টটো গম পাম আৰু যদি লেণ্ড একুইজিশ্যনত কিমান খৰচ আহে সেইখিনি যোগ কৰিলে আৰু বেছিও হ'ব পাৰে। ইয়াৰ উপৰিও সৰু পথাৰত আমি 25 কোটি টকা খৰচ কৰি এটা স্পৰ্টছ কমপ্লেক্স নিৰ্মাণ কৰিম। খুমটাই সমষ্টিত আমি এটা স্পৰ্টছ কমপ্লেক্স নিৰ্মাণ কৰিম আৰু দেৰগাঁও সমষ্টিত আমি এটা স্পৰ্টছ কমপ্লেক্স নিৰ্মাণ কৰিম। দেৰগাঁও আৰু খুমটাইৰ স্পৰ্টছ কমপ্লেক্স দুটাৰ কাৰণেও আমি 10 কোটি টকাকৈ ইতিমধ্যে আবণ্টন কৰিছোঁ। কেন্দ্ৰীয় তীখা আৰু গ্ৰামোন্নয়ন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ফাগ্গান সিং কুলাষ্টে কালি গ্ৰামোন্নয়নৰ কাম কাজ পৰিদৰ্শন কৰাৰ বাবে কামৰূপ জিলাত উপস্থিত হয়। ক্ষেত্ৰীয় পৰ্যায়ত পৰিদৰ্শনৰ পূৰ্বে মন্ত্ৰীগৰাকীক কামৰূপ জিলা প্ৰশাসন আৰু হাজো উন্নয়ন খণ্ডৰ তৰফৰ পৰা উষ্ম আদৰণি জনোৱা হয়। ইয়াৰ পিছতে জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সভাত হাজো খণ্ড উন্নয়ন বিষয়া নন্দিতা চহৰীয়াই বিভিন্ন তথ্য উপস্থাপন কৰাৰ উপৰিও হাজো অঞ্চলৰ প্ৰগতিৰ খতিয়ান দাঙি ধৰি এখন তথ্যচিত্ৰও প্ৰদৰ্শন কৰে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত অনুষ্ঠিত সভাত হাজো মণ্ডলত মীন উদ্যান শস্য আৰু কাঁহ পিতলৰ ক্ষুদ্ৰ উদ্যোগ আদিৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহত কেন্দ্ৰীয় মন্ত্ৰী ফাগ্গান সিং কুলাষ্টে সন্তুষ্টি প্ৰকাশ কৰে। ग्राम हमने डिसाइड किया है उनमें वाटर सप्लाई और उसके साथ साथ डिपार्टमेंट का कन्वर्जेंस, ये 2 तरह की स्कीम, चेक डैम, तालाब और फिशरीज, हार्टिकल्चर, फ्लावर्स, वेजिटेबल्स, ये अलग अलग तरीके के कार्यक्रमों को लेकर के हम लोगों को एम्प्लॉयमेंट और ट्रेनिंग, जो प्रशिक्षण, सेल्फ हेल्प ग्रुप, महिलाओं की बहुत बड़ी भागीदारी इसमें होती है। हैंडीक्राफ्ट से, हमारे किचन से, उनको भी प्रमोट करते हैं। और इस प्रकार का एक संकल्प प्रधानमंत्री जी का है, जितने भी इस प्रकार के सेल्फ हेल्प ग्रुप काम करते हैं, लोगों को लोकल एम्प्लॉयमेंट देना, जैसे लोकल फॉर वोकल की हम जब बात करते हैं तो प्रधानमंत्री जी की आत्मनिर्भर भारत की जो कल्पना है उसको हम साकार करने में सफल होते हैं। ये एक बहुत बड़ी हमारी संकल्पना है और इसको लेकर के देश भर में हम आगे बढ़। কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ফাগ্গান সিং কুলাষ্টে কালি আজাৰাৰ কাহিকুছিস্থিত SIPRDত বিষয়াবৰ্গৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা বিভিন্ন অনুদান সন্দৰ্ভত তথ্য প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে। বৈঠকৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসো উপস্থিত আছিল। বৈঠকৰ অন্তত তেওঁ ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতিত চৰকাৰে প্ৰাধান্য দিয়া বুলি মন্তব্য কৰে। समीक्षा कर रहे हैं। माननीय मंत्री महोदय ने आज आसाम के विकास में क्या हम बेहतर कर सकते हैं, यहाँ की जो संभावनाएं हैं उनको देख कर के ही चर्चा होती है। रिव्यू मीटिंग का मतलब ये होता है कि चाहे PMGSY का हो, आवास योजना हो, हमारे रोड के योजनाएं हो, क्लस्टर्स के हो, जितने भी मनरेगा है, जो भी हमारी एक्टिविटी चलते हैं उनके लेकर के हम चर्चा करते हैं और इससे बहुत अच्छा रिस्पॉन्स से देखने को मिला है और मैं कह सकता हूं कि इसको और बेहतर बनाएंगे। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি দেশত কোভিডৰ পৰা সুস্থ হৈ উঠা লোকৰ সংখ্যা 3,14,85,000লৈ বৃদ্ধি পাইছে। আৰোগ্যৰ হাৰ হৈছে 97.52%। ইয়াৰ বিপৰীতে মুঠ আক্ৰান্তৰ সংখ্যা 3,22,85,000 হৈছেগৈ। ইয়াৰে 3,67,415 গৰাকী ৰোগী বৰ্তমানে চিকিৎসাধীন হৈ আছে। এতিয়ালৈকে দেশত 4,32,519 গৰাকী লোকৰ এই ৰোগত মৃত্যু ঘটিছে। আনহাতে এই পৰ্যন্ত 56,06,00,000ৰো অধিক পালি কোভিড প্ৰতিষেধক দিয়া হৈছে।
অসমত কালিৰ দিনটোত ৮৩,২৮২ গৰাকী লোকৰ নমুনা পৰীক্ষা কৰাৰ পিছত ৬৩৯ গৰাকীৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰে স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি আক্ৰান্তসকলৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰ ১০৯ বৰপেটাৰ ৬৫ গোলাঘাটৰ ৪০ আৰু ডিব্ৰুগড়ৰ ৩৩ গৰাকীকৈ লোক আছে ইয়াকে লৈ ৰাজ্যত মুঠ আক্ৰান্তৰ সংখ্যা ৫,৮২,০৩৭ হৈছেগৈ আনহাতে ৫,৬৮,১৩৭ গৰাকী লোক ইতিমধ্যে কোভিডৰ পৰা সুস্থ হৈ উঠিছে আৰোগ্যৰ হাৰ হৈছে ৯৭.৬১%। কালিৰ দিনটোত ১৫ গৰাকী লোকৰ মৃত্যু হোৱাৰ ফলত ৰাজ্যত মৃত্যু হোৱা লোকৰ সংখ্যা ৫,৫২৮ হৈছেগৈ কামৰূপ মহানগৰ জিলাৰ ১৮ বছৰৰ ওপৰৰ কোনো ব্যক্তি যাতে কোভিড প্ৰতিষেধক লোৱাৰ পৰা বাদ পৰি নাযায় সেয়া নিশ্চিত কৰাৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে কালি জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সভাত উপায়ুক্ত বিশ্বজিৎ পেগুৱে এই সিদ্ধান্তৰ কথা সদৰি কৰে যোৱা বিধানসভা নিৰ্বাচনৰ ভোটাৰ তালিকা অনুসৰণ কৰি প্ৰতিষেধক নলোৱা ব্যক্তিসকলৰ তালিকা প্ৰস্তুত কৰাৰ বাবেও তেওঁ নিৰ্দেশ দিয়ে সভাত গুৱাহাটী পৌৰ নিগমৰ অতিৰিক্ত আয়ুক্ত পুলক মহন্ত অতিৰিক্ত উপায়ুক্ত শৰ্মিষ্ঠা বৰা গুণজিৎ ৰায় চৌধাৰীৰ লগতে চক্ৰ বিষয়াসকলো উপস্থিত আছিল প্ৰতি বছৰৰ দৰে এইবাৰো কামাখ্যা দেৱালয়ত ১৭ আগষ্টৰ পৰা ৩দিনীয়াকৈ মনসা পূজা অনুষ্ঠিত হৈছে পূজা উপলক্ষে মন্দিৰৰ পূজাস্থলীত কেইবাগৰাকীও দেওধাই ভিন্ন অংগী ভংগীৰে দেওধনী নৃত্য প্ৰদৰ্শন কৰে স্বাস্থ্য বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি কোভিডৰ দুয়োপালি প্ৰতিষেধক গ্ৰহণ কৰাৰ প্ৰমাণপত্ৰ প্ৰদৰ্শনৰ পিছতহে ভক্ত দৰ্শনাৰ্থীক মন্দিৰত প্ৰৱেশৰ অনুমতি প্ৰদান কৰা হৈছে আজি দেওধনী নৃত্যৰ লগতে মনসা পূজাৰ সামৰণি পৰিব বাক্সা জিলাৰ হজুৱাৰ ককলাবাৰী চাপাগুৰি মহাবিদ্যালয়ৰ নৱম প্ৰতিষ্ঠা দিৱস কালি বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হয় এই উপলক্ষে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি থানেশ্বৰ বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত এখন মুকলি সভাত চাপাগুৰি বিধানসভাৰ প্ৰাক্তন বিধায়ক জগমোহন বৰকছাৰীয়ে বন্তি প্ৰজ্বলন কৰে অনুষ্ঠানত সাহিত্য অকাডেমী বঁটাপ্ৰাপক সাহিত্যিক গোবিন্দ নাৰ্জাৰী বিটিআৰৰ কাৰ্যবাহী সদস্য নীলোৎ স্বৰ্গীয়াৰী জালাহ বিবি কিষাণ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ কেশৱ বসুমতাৰীকে আদি কৰি ভালে কেইগৰাকী বিশিষ্ট লোকে অংশগ্ৰহণ কৰে বঙাইগাঁও জিলাৰ সকলো নামঘৰ সত্ৰত পবিত্ৰ ভাদমাহ উপলক্ষে নাম কীৰ্তনেৰে উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে বঙাইগাঁও চহৰৰ দেউৰীপাৰা সাৰ্বজনীন নামঘৰ আৰু অভয়াপুৰী চহৰৰ ধৰ্মপুৰ সত্ৰত কালিৰে পৰা ভাদ মাহৰ আটাইকেইদিন এই নাম প্ৰসংগ চলিব বুলি এগৰাকী আই বনলতা দাসে প্ৰকাশ কৰে নাম প্ৰসংগ কোভিড নীতি নিয়ম পালন কৰি অনুষ্ঠিত কৰা হৈছে বুলি তেওঁ জানিবলৈ দিছে আচলতে এই আজিৰ পৰা পবিত্ৰ ভাদমাহ আৰম্ভ হৈছে আৰু সেইকাৰণে আমি প্ৰতি বছৰে এই ভাদ মাহত আমি নাম প্ৰসংগ আই বাপসকলে নাম প্ৰসংগ কৰোঁ এইবাৰো আমি আৰম্ভ কৰিছোঁ আচলতে আমি যোৱাকালি সংক্ৰান্তিৰ দিনাৰ পৰাই আৰম্ভ কৰিছোঁ মহৰম উপলক্ষে ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে কাইলৈৰ দিনটো ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে অৰ্ধছুটি ঘোষণা কৰিছে ৰাজ্যিক হিলাল কমিটিৰ অনুৰোধ মৰ্মে ৰাজ্যপালে আজিৰ পৰিৱৰ্তে মহৰমৰ অৰ্ধছুটি কাইলৈ ঘোষণা কৰি এখন চৰকাৰী অধিসূচনা জাৰি কৰিছে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি আৰু অন্যান্য অনুষ্ঠানসমূহ আমাৰ ইউটিউব চেনেল ডিডি নিউজ গুৱাহাটীৰ যোগেদিও চাব পাৰিব বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ খোৱা তেলৰ উৎপাদন বৃদ্ধি সম্পৰ্কত কেন্দ্ৰীয় কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত উত্তৰ পূৰ্বাঞ্চলিক কৃষি বিপণন নিগমক পুনৰুজ্জীৱিতকৰণৰ বাবে ৭৭ কোটি ৪৫ লাখ টকাৰ মঞ্জুৰি বিস্তৃত কাৰ্যসূচীৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গোলাঘাট ভ্ৰমণ প্ৰস্তাৱিত চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বাবে ভূমি পৰিদৰ্শন
আৰু কেন্দ্ৰীয় তীখা আৰু গ্ৰামোন্নয়ন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ফাগ্গান সিং কুলাষ্টৰ কামৰূপ জিলাৰ গ্ৰামোন্নয়নৰ কাম কাজৰ পৰ্যালোচনা পুৱাৰ বাতৰি ইমানেই পৰৱৰ্তী বাতৰি আবেলি 4 বজাত নমস্কাৰ